हेलो स्टूडेंट আজি আমি শিকিম ক্লাস 10 ৰ মেথছৰ অসমীয়া মিডিয়ামত অনুশীলনী R1 অৰ্থাৎ ৰিভিজন 1 প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব সমানুপাতত থাকিব লাগিলে এটা শৰ্ত আছে হেতু হৈছে A:B আৰু C:D যদি বাওফালৰটো ওপৰত যায় এনেকে A/B = C/D এইটো শর্ত যদি মানে তেতিয়া হলে হি সমানুপাতত থাকিব এতিয়া আমি চাও এইটো প্ৰশ্নৰ ক্ষেত্ৰত সমানুপাতত আছে নে নাই 12 বাওফালৰটো ওপৰত থাকে সদায় 12 আৰু 21 টো তলত আৰু ইফালে আছে 32 আৰু তলত থাকিব 56 এতিয়া এটো লঘিষ্ঠ আকাৰত নিব লাগিব কাটাকাটি কৰিব লাগিব মানে এটা 4 দি হৰণ দিব পাৰিম নোৱাৰো 3 দি পাৰিম দুটাক যাব এটা 3 দি কিমান বাৰ যাব 4 বাৰ আৰু 3 দি 7 বাৰ এটা ওপৰত থাকিল 4 তলত থাকিল 7 এইটো কি হেদি হৰণ যাব দুটাকে হৰণ যাব লাগিব 8 দি যাব 8 দি কিমান বাৰ যাব 4 বাৰ 8 দি 7 বাৰ এতিয়া ওপৰত থাকিল 4 তলত থাকিব 7 4/7 4/7 তাৰ মানে এই দুটা সমান অৰ্থাৎ সমানুপাতত থাকিব সমানুপাতত থাকিব নেক্সট কোৱেশ্চন তো চাও ঠিক একে প্ৰশ্ন এতিয়া আমি বি নম্বৰ প্ৰশ্নটো চাম ওপৰত আছে 18 30 আৰু 14:21 এটো কেনে কৰিম বাওফালৰটো সদায় ওপৰত 18 আৰু তলত থাকিব 30 ইয়াতে আৰু বুলি দি দিব পাৰা ওপৰটো তলৰটো আৰু ওপৰত থাকিব 14 তলত থাকিব সোফালৰটো সদায় তলত 21 এতিয়া চাব লাগিব কাটাকাটি যায় নে নাই 3 দি কাটবা পাৰিম ইটো কাটবা পাৰিম 3 দি 6 বাৰ 3 দি 10 বাৰ এটো আকৌ 2 দি হৰণ যাব 2 দি 3 বাৰ 2 দি 5 বাৰ তে ওপৰত থাকিল 3 তলত থাকিল 5 এটোৰো যাব না হৰণ যাব হাতে দি হৰণ কৰিব পাৰিম 14 ক হাতে দি 2 বাৰ আৰু 21 ক 3 বাৰ এটা ওপৰত থাকিল 2 তলত থাকিল 3 এতিয়া এই দুটা সমান হ'ব নেকি নহয় নহলে সমানুপাতত নাথাকে এতিয়া নেক্সট কোৱেশ্চন তো চাও কোৱেশ্চন নম্বৰ সি এতিয়া কোৱেশ্চন নম্বৰ সি চাম সোয়া 22:33 33:24 বাওফালৰটো সদায় ওপৰত লিখিব লাগিব এতিয়া কি লিখিম আমি 22 ওপৰত আৰু 33 তলত আৰু 33 বাওফালত আছে ওপৰত 24 তলত এটা চাব লাগিব হৰণ যায় না নাই কি হেদি হৰণ যাব 11 দুটাকে হৰণ যাব 11 দি কিমান বাৰ যাব দুবাৰ আৰু 11 দি 3 বাৰ এটো সোয়া এটো কি হেদি হৰণ যাব 3 দি যাব ওপৰতো তলতো হৰণ যাব লাগিব 3 দি 11 বাৰ 3 দি 8 বাৰ আৰু তো হৰু নহয় এতিয়া না যায় যদি এনেকে থাকিব এটা ওপৰত 2 তলত 3 আৰু এটা আছে ওপৰত 11 তলত 8 এই দুটা হবা সমান হ'ব নেকি নহয় যদি নহয় তেতিয়াহলে এনেকে দিব লাগিব অৰ্থাৎ সমানুপাতত নাই ঠিক একে ধৰণে হ'ব কোৱেশ্চন ডি নম্বৰ কোৱেশ্চনটো চাওহা এতিয়া আমি চাম ডি নম্বৰ প্ৰশ্নটো 24:28 20:25 আগৰ নিচিনাকে প্ৰশ্নটো পাতিম 24 তলত 28 ইয়াতে আৰু ওপৰত 20 তলত 25 এতিয়া সৰু কৰিব লাগিব এতিয়া 2 দি যাব 12 বাৰ 2 দি 14 বাৰ 2 দি 6 বাৰ
2 দি 7 বাৰ এতিয়াতো আৰু সৰু নহয় যদি নহয় এনেকৈ ৰাখি দিব লাগে ওপৰত 6 তলত 7 ইয়াতে তেনেকৈ কাটাকাটি কৰিম 5 দি যাব 4 বাৰ 5 দি 5 বাৰ ওপৰত থাকিব 4 তলত 5 এই দুটা সমান হ'ব জানো যদি নহয় সমানুপাতত নাই এতিয়া আমাৰ প্ৰশ্ন 1 নম্বৰ অনুশীলনীৰ A B C D প্ৰশ্নৰ এনসাৰ কেটা পাই গলো ইয়াৰে নেক্সট ভিডিওটোত আমি আলোচনা কৰিম 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কেটা ঠিক আছে থ্যাংক ইউ